নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে ট্ৰেজাৰীত গৈ আমি এনপিএছৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে সেই সময়তে মোলৈকে হোৱাটছআপ আহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে এনপিএছ নম্বৰটো দিব স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব হয়তো এছচিএছ কেজনে অনুভৱ নকৰিব এপিএছ কেজনে অনুভৱ নকৰিব বাকি সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম এনপিএছ নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ আহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিটো নিযুক্তিটো দিলে কিন্তু এনপিএছ নম্বৰটো বনাওতে আমাক 500 টকা খোজা আৰম্ভ হৈছে পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত যে আমাৰ চৰকাৰী কাৰ্যালয়ত ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰ যে এপইন্টমেন্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব if I am a product of a spoiled system then I have every right to earn money